1949 চনতে প্ৰতিষ্ঠা লাভ কৰা উজনি অসমৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান দেৱৰাজ ৰয় মহাবিদ্যালয়ে এক সুদীৰ্ঘ গৌৰৱ উজ্জ্বল পৰিক্ৰমা অতিক্ৰম কৰি মহাৰজত জয়ন্তী বৰ্ষত উপনীত হৈছে। 2024-25 বৰ্ষত মহাবিদ্যালয়খনে মহাৰজত জয়ন্তী বৰ্ষ হিচাপে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰাৰ পাছত 5, 6 আৰু 7 ফেব্ৰুৱাৰী বৃহস্পতি, শুক্ৰ আৰু শনিবাৰে সামৰণি অনুষ্ঠান আয়োজন কৰা হৈছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আজি মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ডক্টৰ নিপেন কুমাৰ বৰুৱাই। মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জয়ন্ত বাৰুকিয়ালে। মহাৰজত জয়ন্তী 75খন পতাকা উত্তোলন কৰে গোলাঘাটৰ 75গৰাকী বিশিষ্ট ব্যক্তিয়ে। তাৰ পিছতে অনুষ্ঠিত হয় বাস্তৱ শিক্ষাৰ্থী বাহিনী আৰু ছাত্ৰ ছাত্ৰী অভিবাদন। মহাৰজত জয়ন্তীৰ স্মৃতি স্তম্ভ স্মৃতি তৰ্পণ কৰে বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন ছাত্ৰ প্ৰখ্যাত দুৱৰাই। দেৱৰাজ ৰয়ৰ প্ৰতিমূৰ্তি মাল্যাৰ্পণ কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বীৰেন্দ্ৰনাথ শৰ্মাই। দেৱৰাজ ৰয় মূৰ্তিৰ মাল্যাৰ্পণ কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বীৰেন্দ্ৰনাথ শৰ্মাই। শ্বহীদ তৰ্পণ আগবঢ়াই সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীয়ে। গ্ৰন্থমেলাৰ দুৱাৰ উন্মোচন কৰে গোলাঘাট জিলাৰ শিক্ষা বিষয়া হেমগিৰি নৰহে। অনিল কুমাৰ বৰুৱাই সৌৰবলী কলা শাখা প্ৰদৰ্শনী দুৱাৰ মুকলি কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ অমৰবেন্দ্ৰ নাথ দত্তই। বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণকাৰী সাংস্কৃতিক দলৰ শুভ উন্মোচন কৰে হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী বন্তিৰাণী গগৈয়ে। আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। প্ৰথমতে যিসকলৰ দূৰদৰ্শী চিন্তা চৰ্চা ধ্যান ধাৰণাৰ বাবে পবিত্ৰ শিক্ষানুষ্ঠান স্থাপন হৈছিল, যিসকল আমাৰ মাজত নাই তেখেতসকলে শ্ৰদ্ধাঞ্জলি জনাইছো। আৰু যিসকলে নিৰলসভাৱে এই মহাবিদ্যালয় উত্তৰণৰ কাৰণে কাম কৰি আছে তেখেতলৈ আন্তৰিক শ্ৰদ্ধা জনাইছো আৰু অভিনন্দন জনাইছো। আৰু এইখন মহাবিদ্যালয় অসমৰ জাতীয় জীৱনক যথেষ্ট দিছে। জাতীয় জীৱনক সমৃদ্ধ কৰি আগুৱাই যোৱাত এইখন মহাবিদ্যালয়ৰ বৰঙণি আছে। এইখন মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ যোৱা ছাত্ৰ ছাত্ৰীসকলে সমাজৰ বিভিন্ন প্ৰান্তত দক্ষতাৰে নেতৃত্ব দি আছে। গতিকে অসমৰ জাতীয় জীৱন এই মহাবিদ্যালয়ৰ প্ৰতি কৃতজ্ঞ। কিন্তু একে সময়তে অসমৰ জাতীয় জীৱনে এই মহাবিদ্যালয়ৰ পৰা বহু আশা কৰে। এতিয়ালৈকে জাতীয় জীৱনক এই মহাবিদ্যালয়ে যি বৰঙণি আগবঢ়াইছে তাৰ কাৰণে জাতীয় জীৱন এই মহাবিদ্যালয়ৰ পৰিয়ালৰ প্ৰতি চিৰকৃতজ্ঞ হৈ থাকিব। আৰু ভৱিষ্যতেও জাতীয় জীৱনক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই মহাবিদ্যালয়ৰ পৰা জাতীয় জীৱনে নেতৃত্ব বিচাৰে। আৰু আমি আশা কৰিম যে এইখন মহাবিদ্যালয়ে অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰি শক্তিশালীভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হ'ব, সফল হ'ব। হয়, এইটো মোৰ কাৰণে অতি সৌভাগ্যৰ দিন যে এইখন মহাবিদ্যালয়ৰ এই মহাৰজত জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ সৌভাগ্য হ'ল। আৰু ইয়াত মোৰ এটা উপলব্ধি জড়িত হৈ আছে। এইখন মহাবিদ্যালয়লৈ সোমাওঁতেই এটা ঘৰ আছিল ইয়াত। এই ঘৰটোতে মোৰ জন্ম হৈছিল। গতিকে এই মহাবিদ্যালয়ৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছে। জন্মস্থানৰ কাষৰে মহাবিদ্যালয় আৰু উপজা থানৰ কাষতে থকা শিক্ষানুষ্ঠানখনৰ লগত উপলব্ধি এটা আত্মিক। আৰু সেই আত্মিক উপলব্ধি সদায় হৃদয়ত লৈ আমি ঘূৰি ফুৰো। আজিও ঠাইটুকুৰা চাই আহিছো। উপজা কাষতে থকা এই মহাবিদ্যালয়ৰ লগত থকা আত্মিক উপলব্ধি সদায় বুকুত লৈ আমি আগবাঢ়ি যাম। আৰু আজি ক্ষণত ক'বলৈ মন যায়, ক'বলৈ মন গৈছে যিটো আমাৰ গভীৰ উপলব্ধি। এইখন মহাবিদ্যালয়ক লৈ আমাৰ জাতীয় জীৱনৰ বহু আশা আছে। অসমৰ জাতীয় জীৱনৰ গৌৰৱ হয় এই মহাবিদ্যালয়। অসমৰ জাতীয় জীৱনৰ গৌৰৱ, অসমৰ জাতীয় জীৱনৰ অনুপ্ৰেৰণা, সাহস, উদ্যম হয়। আৰু সেইকাৰণে এই মহাবিদ্যালয় অসমৰ জাতীয় জীৱনৰ আশাৰ ভাষা হয়। বিয়াৰ কলেজ অসমৰ জাতীয় জীৱনৰ, অসমৰ খিলঞ্জীয়া মানুহৰ আশাৰ ভাষা। দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ মই এগৰাকী প্ৰাক্তন ছাত্ৰ। বহুত স্মৃতি জড়িত হৈ আছে এই মহাবিদ্যালয়ৰ লগত। ৭৫টা বছৰ সম্পূৰ্ণ কৰিছে এই মহাবিদ্যালয়ে।
যিসকল ব্যক্তিয়ে গোলাঘাটৰ এই অঞ্চলত আজিৰ পৰা ইমান বছৰ আগতে এখন উচ্চ শিক্ষাৰ অনুষ্ঠান গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লৈছিল, সেইসকলক আজি মহাৰজত জয়ন্তীৰ সামৰণি এই অনুষ্ঠানত মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। খুব ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ। শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীটো আছেই, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলো আহিছে। মই গম পাইছোঁ যে পতাকা উত্তোলন স্থলীত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী শিক্ষক শিক্ষয়িত্ৰী সকল আহিছে। এটা সুন্দৰ পৰিৱেশ। আৰু এতিয়া মহাবিদ্যালয়ৰ পৰিৱেশ সম্পূৰ্ণ সলনি হৈছে, কাৰণ এতিয়া অট'নমাছ মহাবিদ্যালয়ৰ সন্মান তেওঁলোকে লাভ কৰিছে। গতিকে বহুতখিনি মই ভাবোঁ যে পূৰ্বতকৈ ভালদৰে জ্ঞানৰ মুকুতা অন্ততঃ বৃহৎ অঞ্চলটোত মিলাবলৈ মহাবিদ্যালয় সক্ষম হ'ব। এই মহাবিদ্যালয়খনৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। মই এই মহাবিদ্যালয়ৰ পৰিয়ালৰ আটাইকে উদযাপন সমিতিৰ সভাপতি সম্পাদক সমূহ কৰ্মকৰ্তা, মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী পৰিয়ালৰ আটাইকে আজিৰ এই শুভ দিনটোত মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই কেইবাদিনীয়া কাৰ্যসূচী, কেইদিনৰ কাৰ্যসূচীৰ সফলতা কামনা কৰিছোঁ। আপুনি যিহেতু ইয়াতে প্ৰাক্তন ছাত্ৰ, আপোনাৰ দিনৰ এটা মধুৰ স্মৃতি কি আছে অকণমান ক'ব নেকি? চাওক, আজিৰ পৰিৱেশ আৰু সেই সময়ৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য আছিল। এই মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতেই অসম আন্দোলন আৰম্ভ হৈছিল, আৰু এই মহাবিদ্যালয়ৰ পৰা আমি অসম আন্দোলনৰ অংশ লৈছিলোঁ। আৰু সেইবাবে সেই সময়ত খুব ৰেগুলাৰলি প্ৰায়বিলাক ছাত্ৰ ছাত্ৰীয়ে ক্লাছবিলাক শ্ৰেণীবিলাক কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু আমাৰ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ডক্টৰ মোহিনী শইকীয়া ছাৰ আছিল অতি নিয়মানুৱৰ্তিতা মানি চলা এগৰাকী সবল ব্যক্তিত্ব সম্পন্ন ব্যক্তি। তেনেকুৱা অধ্যক্ষ বৰ্তমান সময়ত আমি ৰাজ্যখনৰ বিভিন্ন মহাবিদ্যালয়ত চাওঁ, আমি কমেইহে দেখা পাওঁ। এটা সুকীয়া পৰিৱেশ আছিল। এই পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত পাৰ্থক্য আছে। আৰু ল'ৰা ছোৱালীবিলাকেও চাওক, কঠোৰ নিয়মানুৱৰ্তিতাৰ মাজতে আন্দোলনত যদিও অংশ লৈছিল, কিন্তু এই সময়ত চলিবলগীয়া হৈছিল। আজিৰ দৰে ইমান মুক্ত পৰিৱেশ নাছিল, মুক্ত বিচৰণ, মুক্ত পৰিৱেশ তেনেকুৱা নাছিল। আৰু সেইবাবে এই মহাবিদ্যালয়ে বহুত মানুহ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি মই ভাবোঁ। মোৰ দেউতাও এই মহাবিদ্যালয়ৰ ছাত্ৰ আছিলে, ময়ো ছাত্ৰ।